চৰকাৰ আহিছে গৈছে কাম নাই। ঠিকাদাৰকেইটাৰ পিছত লাগি আহে, নিজেই নাৰিকল ভাঙে, নিজে প্ৰটেকশ্যন দি থৈ গুচি যায়। এবছৰ নাই হোৱা, যোৱা খৰালি ঢাকিছিলে, কাপোৰ এখন দি দিব, গৰা ঢাকে নি ইয়াত। বাৰ ক'লোঁ, এক্সিকিউটিভ আহিছে, SDO আহিছে, তেওঁলোকক কৈছোঁ যে গৰাটো খহে তলত ইৰ'চন হৈ আছে। সিহঁতে কৈছে পানী লিকেজ হৈছে। আমি ইয়াত বুঢ়া হৈ গ'লোঁ, নৈখন কেনেকৈ কৰিছে আমি জানো নহয়। আমাৰ কথা নুশুনিলে, টিপাল এখন ঢাকি থৈ গ'ল, পইচাকেইটা খাই দিলে, বাছ খেলা খতম, নৈ উটুৱাই লৈ গুচি গ'ল। ডাঙৰ পানীও বহা নাই, আধা পানীতে গ'লগৈ। এতিয়াতো কিমান মানুহ আপোনালোকৰ ইয়াত আছে, বসবাস কৰিছে, চবৰে কাৰণে এতিয়া বিপদ আহিছে। এইখন গাঁও প্ৰায় 200 ঘৰ মানুহ আছে। ইয়াত ডাইৰেক্টলি এফেক্টেড হৈছে 100 ঘৰ মানুহ। আৰু লেটিপেটি মানুহৰ গাঁও নহয় এখন। বুদ্ধিজীৱী, মহান বুদ্ধিজীৱী প্ৰফুল্ল বৰুৱা গাঁও এখন। আছাম ট্ৰিবিউনৰ এডিটৰ এইটো এই ঘৰটো যে দেখিছে, এই ঘৰ বাৰী এৰি থৈ গুচি গ'ল, তেখেত ঢুকালে অৱশ্যে। অৰূপ গোস্বামী ঘৰ এইটো। ভাল ভাল মানুহখিনি গোটেইখিনি ইয়াতে জন্ম হৈছিলে। চৰকাৰ আহিছে গৈছে কাম নাই। ঠিকাদাৰকেইটাৰ পিছত লাগি আহে, নিজেই নাৰিকল ভাঙে, নিজে প্ৰটেকশ্যন দি থৈ গুচি যায়। আৰু ৰাইজৰ অৱস্থা এইটো দেখিলে নহয়, মই এতিয়া কিহত যাম? এইটো এতিয়া মূৰত লৈ যাম। তাকে ক'লোঁ, ঠিকাদাৰেও লুটিছে। কোনে লুটিছে কেনেকৈ জানে? আহোঁতেতো একেলগে আহে, একেলগে আহিছে আটাইখিনি, জুম বান্ধি আহিছে। তাৰপৰা লুটি থৈ গুচি যায়। আৰু কি কৰিব? খাই গাহৰিহে জন্ম ল'লে হ'বা। মাথা মুণ্ড একো নাই, ইঞ্জিনিয়াৰ। তেনেকুৱা ইঞ্জিনিয়াৰ মোৰ ঘৰত হালোৱা খাটে, বছৰেকত হাল নাপালে মই খাবলৈ নিদিওঁ সিহঁতক।